ইমান কষ্ট কৰি আহি টাৰ্গেটটো কমপ্লিট হৈ গ'ল আমাৰ দুটাৰ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চন্দন চিকে ভাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি আছোঁ বৰ্তমান বুদ্ধদেৱ নামঘৰ বুলি কয় আমাৰ অসমীয়া মানুহৰ ভাষাত, মানে এইটো নামঘৰে হয়, এটা মন্দিৰ। তেনেকৈ ইয়াতে আছোঁ ৰত্ন বুদ্ধ বিহাৰ, মানে বুদ্ধ মানুহসকল ইয়াতে থাকে। মানে দাদা এজন তাতে ৰুমতে আছিলোঁ আমি, ইয়াতে ধুনীয়াকৈ এইকেইটা ৰুমতে ইয়াতে আছিলোঁ। মানে কালি আহি বহুত মৰম দিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকক চিনাকি কৰাই দিম অলপ পিছত। এনেকৈ এইটোৱে মন্দিৰ, পূৰা মজা কিন্তু মন্দিৰটো। আপোনালোকে ইয়াৰ পৰা এটাই কথাই বুজিব পাৰে যে জাতি ধৰ্মলৈ কোনো কথা নাই। আপোনালোকৰ মনটোৰ ওপৰতে, মনটো শুদ্ধ থাকিলে আপোনালোকে য'তে হ'লেও থাকিব পাৰে। আপোনালোকে এনেকৈ থাকিবৰ কাৰণে ইমান মৰম দিছে, মানে ভাল লাগিছে, বহুতটা মজা লাগিছে। আপোনালোকে এইটোৰ পৰা ভাল শিক্ষা এটা পাব বুলি আপোনালোকক আশা কৰিলোঁ। ওলাইছোঁ আৰু ভাই, কেনেকুৱা লাগিলে থাকি? ভাল লাগিলে। দাদা তাতে আছিলোঁ হ'লে। দাদা আপুনি ইয়াত কিমান দিনৰ পৰা আছে কৈ দিয়ক? মই 2015 চনৰ পৰা ইয়াতে আছে। দাদাই কি হয়? মই বুদ্ধিষ্ট মং হয়। ইয়াতে বহুত ভাল লাগিলে থাকি। নেক্সট টাইম আহিব। লৈ ল'ম, তাৰপিছত গৈ থাকিম আৰু। দাদা বাই বাই। বিশ্বকৰ্মাৰ নামত উঠি ল'লোঁ, পূৰা মজা লাগি গ'ল। হেল্ল' গাইজ, ৰেডি হৈ গ'লোঁ আমি। এইখনে গেট আছিলে এইটোৱে সিহঁতৰ মন্দিৰটো, মানে বুদ্ধিষ্ট সকলৰ। আমি এতিয়া লেফ্ট ছাইডে যাম। আমি এইটো ছাইডে পৰা আহিছিলোঁ, এতিয়া লেফ্ট ছাইডে যাম ধুনীয়াকৈ। গৈ থাকোঁ আৰু তেনেহ'লে। আমি আহি পাই গ'লোঁ এতিয়া বৰপথাৰ স্কুল হয়, বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়ালৈ গৈ আছোঁ বৰ্তমান। ইয়াতে ৰুম বুলি ভাবিছোঁ। লাষ্ট দুটা পুলি আছে, দুটা ৰুই ডাইৰেক্ট দেওপানী হৈ পাই যাম। তাৰপিছতে আহোঁতে আকৌ ৰুব পাৰিম নে চাম ধুনীয়াকৈ। পাই গৈছোঁ। এডমিশ্যনটো দিলে, এতিয়া ধুনীয়াকৈ গছ পুলিটো লগাম আৰু আমি দেওপানী ফালে গৈ থাকিম আৰু বাইদেউ হয় হেডমাষ্টৰণী হয়, বাইদেউ নমস্কাৰ। বাইদেউ হেডমাষ্টৰণী। ধুনীয়াকৈ পাৰ্মিশ্যন দিলে, এতিয়া গছ পুলিটো লগাম আৰু বাইদেউ আপোনাৰ নামটো কৈ দিয়ক। অনামিকা তাছা। এখন কি বৰপথাৰ হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়। ধুনীয়াকৈ লগাই মেলি গৈ থাকিম আৰু। দেখিলে আগতে ভয় লাগে নাই? স্কুলত পূৰা মজাকৈ ক্লাছ কৰি আছে, ল'ৰা ছোৱালী পূৰা ধেৰ, পূৰা বেলেগ এটা ভাল লাগিছে, মানে সকলোৰে মৰম চেনেহ এটা ধুনীয়াকৈ। এইখিনিতে লগাই দিওঁ নেকি? এইখিনিতে লগাই দিওঁ। বাই চবকে ধুনীয়াকৈ এতিয়া গৈ থাকোঁ আৰু। এতিয়া শেষ হৈ গ'ল। দেওপানী কলেজখনে ছাইডতে আছিলে, নগ'লোঁ আৰু। একো নাই, ইয়াতে বহুত ভাল লাগিলে। আমাৰ গছপুলি খতম হয়। মোনাটো ধুনীয়াকৈ আমাৰ যাত্ৰালৈ এতিয়া গৈ থাকিব পাৰোঁ আৰু।
কাক গৈ থাকোঁ আৰু এতিয়া আমি ডাইৰেক্ট দেওপানী যাম আৰু ক'তো এটা ৰখি চিষ্টেম নাই ডাইৰেক্ট দেওপানীত গৈ ধুনীয়াকৈ ৰখিম নতুন বছৰৰ আশীৰ্বাদটো ল'ম আপোনালোকৰ কাৰণেও আশীৰ্বাদ ল'ম যে আপোনালোকৰ মোৰ ইউটিউবত যিমান ফেমিলি আছে সকলোৰে কাৰণে আশীৰ্বাদ ল'ম সকলোৱে যাতে ভাল হৈ থাকে 25 চনটো মোৰো ভাল হয় তাৰে কামনা কৰিম এটা ধুনীয়াকৈ গৈ থাকোঁ আৰু আজিৰ যাত্ৰালৈ আহি পাই গ'লোঁ আমাৰ টাৰ্গেট কমপ্লিট আমাৰ স্কুলো কমপ্লিট হৈ গ'ল যিমানকেইখন আমি সোমাম বুলি ভাবিছিলোঁ কমপ্লিট হৈ গ'লে আকৌ ঘৰলৈ যাওঁতেও যি পাৰোঁ সোমাবলৈ চেষ্টা কৰিম গছপুলি এটা কিনাৰ নাৰ্চাৰী বিচাৰিব লাগিব এইখনেই হ'ল দেওপানী পুৰা ডাঙৰকৈ গেট থাকিব ইয়াতে এইখন এতিয়া পাই গ'লোঁ এতিয়া এইফালে সোমাই যাব লাগিব সোমাই গৈ তাতে দেখাই আছোঁ সোমাই যাব লাগিব এতিয়া চাইকেল এখন বাহিৰতে থৈছোঁ সেয়া এটা কৰি লৈছোঁ গৈ আছোঁ আৰু কেনেকুৱা লাগিছে ভাল লাগিছে মই আগতে এবাৰ আহিছিলোঁ আকৌ দেখিছে না তাতে কাপোৰ বন্ধাই আমি আৰু সেইটো মেইন নামঘৰ নহয় জানো সেইটো মেইন নামঘৰ হয় সেই তাতে চাকি তাকি জ্বলালে আপোনালোকক দেখাম ওচৰৰ পৰা সোমাব লাগিব ইয়াতে সোমাই আশীৰ্বাদ চাশীৰ্বাদ লৈ ল'ব লাগিব ইয়াতে ফিটা চিটা বান্ধে আপোনালোকো মনত আশীৰ্বাদ কৰক যে কিবা মনৰ খুচি কৰিবলৈ আছে মই ধুনীয়াকৈ কৰি ল'লোঁ আপোনালোকে কিবা কৰিবলৈ মন আছে কৰি লওক ধুনীয়াকৈ মনৰ শান্তিৰ কাৰণে 2025 চনটো যাতে সকলোৰে ভাল হয় আৰু আশা কৰোঁ আৰু টিলিঙাটো বজাই লওঁ ধুনীয়াকৈ আৰু যাওঁগৈ আৰু ইমান নাই হোৱা আৰু বেছি হয় মানে মানুহ ইয়াত বহুত বেছি হয় মানে আজি অলপ কমেই হৈছে ধুনীয়াকৈ ইমান কষ্ট কৰি আহি টাৰ্গেটটো কমপ্লিট হৈ গ'ল আমাৰ দুটাৰ এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু আপোনালোকৰ কাৰণেও আশীৰ্বাদ লৈছোঁ মোৰ কাৰণেও আশীৰ্বাদ লৈছোঁ আপোনালোকক উঠনিয়ে কৈছিলোঁ এতিয়া আমি ঘৰলৈ যাওঁগৈ আৰু মানে ইয়াত থাকিম বুলি ভাবিছিলোঁ মানে থকাৰ অৱস্থাটো ভাল নহ'ল মানে সেইকাৰণে আমি আকৌ আগৰ জেগাতে থাকিমগৈ দাদাকেইজনক ফোন মাৰিলোঁ দাদাকেইজনে কৈছে হ'ব বুলি ধুনীয়াকৈ তাতে থাকিমগৈ খাই লওঁ এতিয়া ধুনীয়াকৈ চাহ অলপ খাই লওঁ গৈছিলোঁ ইয়াত আপোনালোকে দোকানত বস্তু কিনিব পাৰে বাইক চাইক ৰখালে পইচা লয় আৰু সেইখন দোকান পূৰা এইযোৰ খুলিলোঁ এযোৰ দেওপানী থান তাতে বাই বাই দুৰ্গাই বেয়া চেয়া নাপাবি এতিয়া আকৌ আগৰ ৰাস্তাতে গৈ থাক আৰু বেছি নালাগে 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব তাৰপিছত পাই যাওঁ ডাইৰেক্ট আহি পাই গ'লোঁ এতিয়া আমি কালি য'ত আছিলোঁ ত'ত কেনেকুৱা যাদু দেখিলে দেওপানীৰ পৰা ডাইৰেক্ট ইয়াত আহি পাই গ'লোঁ এতিয়া আজি ইয়াত থাকিম আৰু কাইলৈ আমি ঘৰলৈ যামগৈ বুলি ভাবিছোঁ কি হয় নাজানো এতিয়া আপোনালোকে কালি ভিডিঅ'টো চাই আপোনালোকে বুজিছে চাগে আমি নতুন বছৰৰ কি কাম লৈছোঁ আমি নতুন বছৰৰ কাম লৈছোঁ যে গছপুলি আমি স্কুলে ৰুই আছোঁ ইমান মানে নিজৰ পইচাত ৰুইছোঁতো সেইকাৰণে এটা দুটা পুলিকৈ ৰুইছোঁ মানে আৰু আপোনালোকে যদি কোনোবাই হেল্প কৰিব বিচাৰে প্লিজ কমেণ্ট কৰিব আৰু আমাৰ লগত এই কামটোত জড়িত হ'ম বুলি ভাবিছে যদিও প্লিজ কমেণ্টত জনাব মই ৰিপ্লাই দিম আপোনালোকক আৰু ইমানে আৰু মই নতুন বছৰৰ ভাল কাম লৈছোঁ বুলি মই মনতে ভাবিছোঁ আপোনালোকো কমেণ্ট কৰিব যে ভাল কাম হয়নে নহয় নে বেলেগ কৰিব লাগিব নে ট্ৰেভেলিং দূৰ জেগা ল'ব লাগিব আপোনালোকে কমেণ্ট কৰিব তেতিয়াহে জানিম মই
আৰু তেনেকৈ সেৱা চেৱা কৰি আহিলোঁ প্ৰথম বছৰৰ, যাতে সকলোৰে ভাল হয়, মোৰো ভাল হয় মানে। আৰু আপোনালোকক ইয়াত আমি আছোঁ যোনডোখৰ জেগাত, আপোনালোকে মানসকল বুলি কিতাপত পঢ়িছে নহয়, সেই মানসকল এই অঞ্চলটোত আছে মানে। আৰু অসমত থাকি যোৱাসকল ইয়াতে আছে মানে, আৰু বেলেগত যদি আছে মই নাজানো, কিন্তু দাদাজনে ক'লে যে ইয়াতে আছে বুলি। আৰু আমাৰ এই অঞ্চলটোতে মানে মানসকল আছে। আৰু ধুনীয়াকৈ মং দাদাজন দেখিলে আপোনালোকে কৈছোঁ ইয়াৰ মং যোনে ইয়াৰ মেন বুলিয়ে ক'ম আৰু। এতিয়া দাদাই অকলে থাকে আৰু ল'ৰা দুজনমান আছে, সিহঁতি আহি আছেহি মানে, আমি যেনেকৈ আহি আছোঁ সিহঁতিও কেইদিনমানৰ কাৰণে আহি আছেহি। দাদাজনে অকলে থাকে, ই 15 চনৰ পৰা ইয়াত আছে। বহুত দাদাৰ কাৰণে বহুত ধন্যবাদ মানে দাদালৈ মানে। বহুত আমাক জেগাটো দুদিন দিছে, খোৱা বোৱা দিছে মানে, বহুত ধন্যবাদ দাদালৈ। আৰু এতিয়া আৰু কি হয় দেখাই থাকিম। বৰ্তমান এতিয়া ভাত পানী খাই মেলি শুবলৈ হৈ গ'ল টাইম, এতিয়া 10টা 10 হ'ল আৰু ভাত পানী খাই দিলোঁ। তাৰপিছত এইটো ৰুমতে আছোঁ, এইটো শুই আছে পুৰা মজাকৈ ভিডিঅ' চাই আছে, পুৰা ভাগৰ জিগৰ লাগি আছে তো ল'ৰাটো, সেইকাৰণে শুই আছে। মজা ৰুম হা ৰুম একদম মজাকৈ হেডফোন দিছে, মই ধুনীয়াকৈ ভিডিঅ' চাই আছে এতিয়া দিবিনা বাই মজাকৈ একদম দলিচা এয়া পালেং। তাৰপিছতে মং দাদাজন তাতে শুইছে। আজি আৰু ইমানেই আৰু, যি ভাল লাগিলে প্লিজ কমেণ্ট কৰিব। আৰু বহুত কষ্ট কৰি আহি আমাৰ টাৰ্গেট কমপ্লিট কৰিলোঁ, আকৌ নেক্সট ৰাইড ঘৰত গৈ আৰম্ভ কৰিম। আজিলৈ দিছোঁ বাই, নেক্সট ডাবলত আকৌ লগ পাম। নতুনকৈ যদি ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। বাই বাই।